নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আশা কৰোঁ সকলো কুশলে আছা। বিজ্ঞানৰ প্ৰথম পাঠ উদ্ভিদৰ পৰিপুষ্টি আমি প্ৰথমৰ পৰা ষষ্ঠ খণ্ডলৈ হালু সংশ্লেষণৰ কথা আলোচনা কৰিছিলোঁ। আমি পাইছিলোঁ যে হালু সংশ্লেষণ ঘটিবলৈ উদ্ভিদৰ পাতত ক্ল'ৰ'ফিল নামৰ এবিধ ৰঞ্জক পদাৰ্থ থাকে। আমি এতিয়া সপ্তম খণ্ড আলোচনা কৰিব বিচাৰিছোঁ, গতিকে তোমালোকে কিতাপখন উলিয়াই ল'ব পাৰা, নহ'লে মোৰ ভিডিঅ'টোত ধুনীয়াকৈ চাই যাবা। মই তোমালোকৰ কিতাপৰ পৰাই গোটেই বস্তুখিনি লোৱা হৈছে। চোৱাচোন এডোখৰত কি লিখিছে। সেউজীয়া ৰঙৰ পাতৰ বাহিৰেও অন্য পাততো পত্ৰসৰী থাকে। মই এতিয়া যিটো ক'লোঁ ক্ল'ৰ'ফিল বা পত্ৰসৰী, সেউজীয়া ৰঙৰ পাতৰ বাহিৰেও অন্য ৰঙৰ পাততো ক্ল'ৰ'ফিল থাকে বুলি কৈছে, বা পত্ৰসৰী। ইংৰাজীত কি বুলি কয়? ক্ল'ৰ'ফিল। বেছি পৰিমাণে থকা ৰঙা, বাদামী আৰু অন্য ৰঞ্জক পদাৰ্থই সেউজীয়া ৰংটো আৱৰি থাকে। এতিয়া আমাৰ কিছুমান আমি ফুল হিচাপে সৌন্দৰ্য বৰ্ধনৰ কাৰণে আমাৰ ফুলনি বাগিচাত আমি কিছুমান ফুল ৰুওঁ। এই পাতখন হয়তো চিনি পাইছে চবেই। আমাৰ প্ৰায়বিলাকৰ ঘৰতে এনেকুৱা ফুলবিধ আছে। গতিকে এইটো পাতফুল বুলি আমি কওঁ। গতিকে ইয়াত কি থাকে? পাতখিলা এনেকুৱা কেনেকুৱা হালধীয়া ৰঙৰ। গতিকে এই যিবিলাক হালধীয়া বা বাদামী ৰঙৰ বা অন্য ধৰণৰ যিবিলাক ৰং, সেইবিলাক কি হয়? সেইবিলাক পাতত এই অন্য ৰঞ্জক পদাৰ্থই সেউজীয়া ৰংটো আৱৰি থাকে। আমি চাওঁ, ভালকৈ যদি লক্ষ্য কৰোঁ তেতিয়াহ'লে আমি পাতটোত দেখিম যে কিছু সেউজীয়া বৰণৰ মানে ৰঞ্জক পদাৰ্থবিধ সেই পাতটোত থাকে। আচলতে বেলেগ ৰংটোৱে সেই সেউজীয়া ৰংটো আগুৰি থাকে কাৰণে আমি সেউজীয়া ৰংটো ভালকৈ দেখি নাপাওঁ। এইবোৰ পাততো হালু সংশ্লেষণ হয়। গতিকে এই যিবিলাক পাতত সেউজীয়া ৰং থাকিব, সেইবিলাক পাতত হালু সংশ্লেষণ হ'বই, সেইটো চিয়'ৰ। গতিকে সেইখিনি আমি বুজি পালোঁ নিশ্চয়। পাতখিলা সেউজীয়া নহ'লেও আমাক কেতিয়া হালু সংশ্লেষণ হ'ব পাৰে বুলি আমি এতিয়া নিশ্চিত হ'লোঁ। গতিকে আমি চাওঁচোন তলত কি দিয়া আছে। পুখুৰী বা অন্য আবদ্ধ পানী বিজলুৱা সেউজীয়া আৱৰণে ঢাকি ধৰা প্ৰায়ে তোমালোকে দেখিছা। এই আৱৰণ সাধাৰণতে শেলাই, এলগি বুলি কয়। শেলাইক কি বুলি কয়? এলগি। এলগি নামৰ জীৱবিধৰ বৃদ্ধিৰ বাবেহে হয়। তোমালোকে বাৰু অনুমান কৰিব পাৰিছানে কিয় শেলাই ৰং সেউজীয়া হয়? এতিয়া আমি কুঁৱা পাৰতো কেতিয়াবা শেলাই পৰা দেখোঁ, বা পানী পৰা জেগাতো শেলাই দেখোঁ। শেলাইবিলাক সাধাৰণতে কি হয়? সেউজীয়া হয়। এতিয়া সিহঁতৰ ৰং কিয় সেউজীয়া হয়? এতিয়া আমি চাওঁচোন, সিহঁতৰ দেহত পত্ৰসৰী থাকে বাবে সিহঁতৰ সেউজীয়া ৰঙৰ হয়। সিহঁতৰ দেহতো কি থাকে? পত্ৰসৰীত থাকে, ক্ল'ৰ'ফিল থাকে। তাৰমানে সিহঁতৰ দেহতো হালু সংশ্লেষণ ঘটে। শেলাইয়েও হালু সংশ্লেষণৰ দ্বাৰা নিজৰ আহাৰ, নিজৰ খাদ্য নিজে প্ৰস্তুত কৰি ল'ব পাৰে। এতিয়া শেলাইয়েও নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব পাৰে। সিও এবিধ উদ্ভিদে হয় আৰু সি হালু সংশ্লেষণ ঘটায়। এতিয়া আমি বুজি পালোঁ এইটো কথা। নেক্সট চাম, কাৰ্বহাইড্ৰেটৰ বাহিৰেও উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্য। এতিয়া আমি পাইছিলোঁ যে এটা সমীকৰণ পাইছিলোঁ হালু সংশ্লেষণৰ, এটা C6H12O6 মই তলত লিখি থোৱা আছে। এইটোৰ লগতে আৰু কি হয়? অক্সিজেন গেছ উৎপন্ন হয়। উদ্ভিদে কি কৰে? বায়ুৰ পৰা পাতৰ সহায়ত কাৰ্বন ডাই অক্সাইড গেছ শোষণ কৰে আৰু শিপাৰ সহায়ত পানী, খনিজ লৱণ আদি শোষণ কৰে। তাৰপিছত কি কৰে? পাতত নি সকলো সূৰ্যৰ পোহৰৰ উপস্থিতিত ক্ল'ৰ'ফিলৰ বা পত্ৰসৰিতৰ দ্বাৰা এই কাৰ্বহাইড্ৰেট উৎপন্ন কৰে আৰু লগতে কি উৎপন্ন কৰে? অক্সিজেনো উৎপন্ন কৰে। এতিয়া ইয়াত কি বুলি ক'লে? কাৰ্বহাইড্ৰেটৰ বাহিৰেও উদ্ভিদে সংশ্লেষণ কৰা অন্য খাদ্য। তাৰমানে কাৰ্বহাইড্ৰেটৰ বাহিৰেও অন্য কিবা পদাৰ্থও মানে খাদ্যৰ উপাদানো উদ্ভিদে প্ৰস্তুত কৰিব পাৰে। এতিয়া চাওঁচোন কিনো কৈছে। তোমালোকে ইতিমধ্যে শিকি আহিলা যে উদ্ভিদে হালু সংশ্লেষণৰ জৰিয়তে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে। এতিয়া আমি ইতিমধ্যে হালু সংশ্লেষণৰ সমীকৰণটোৰ দ্বাৰা বুজি পালোঁ যে হালু সংশ্লেষণৰ জৰিয়তে কাৰ্বহাইড্ৰেট প্ৰস্তুত কৰে আৰু এই কাৰ্বহাইড্ৰেট কি কৰে? সিহঁতে
খাদ্য হিচাপে গ্ৰহণ কৰে কাৰ্বহাইড্ৰেট কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত এটা কাৰ্বহাইড্ৰেটৰ সংকেত হৈছে ৰাসায়নিক সংকেত হৈছে এইটো হ'ল কাৰ্বহাইড্ৰেটৰ ৰাসায়নিক সংকেত এটা ইয়াক কি বুলি কৈছে কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেন এক কিয় ক'লে বাৰু হেতু কথা কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনেৰে কাৰ্বহাইড্ৰেট গঠন হয় বুলি আমি চাওঁচোন ইয়াত C6 বুলি যে কৈছে H12 বুলি যে কৈছে O6 বুলি যে কৈছে এটো ৰাসায়নিক সংকেতটোৱে আমাৰ গোটেই কথাখিনি কৈ আছে C6 মানে হৈছে কাৰ্বনৰ 6টা যোগ তাৰ লগত কি যোগ হৈছে হাইড্ৰজেনৰ 12টা আৰু অক্সিজেনৰ 6টা মানে পৰমাণু গঠন হৈ একেলগ হৈ কি হৈছে কাৰ্বহাইড্ৰেট গঠন হৈছে সেইকাৰণে ইয়াক কৈছে যে C মানে হ'ল কাৰ্বনৰ ৰাসায়নিক সংকেত হ'ল C হাইড্ৰজেনৰ ৰাসায়নিক সংকেত হ'ল H আৰু অক্সিজেনৰ ৰাসায়নিক সংকেত হ'ল O গতিকে কাৰ্বহাইড্ৰেট কাৰ্বন হাইড্ৰজেন আৰু অক্সিজেনেৰে গঠিত খাদ্যৰ অন্যান্য উপাদান যেনে প্ৰটিন আৰু চৰ্বি সংশ্লেষণৰ কাৰণে এইবোৰ ব্যৱহৃত হয় এতিয়া সংশ্লেষণত কি ব্যৱহৃত হয় বুলি ক'লে প্ৰটিন আৰু চৰ্বি ব্যৱহৃত হয় কিন্তু এই প্ৰটিনবোৰ নাইট্ৰজেন জাতীয় পদাৰ্থ য'ত নাইট্ৰজেন থাকে এতিয়া প্ৰটিনবোৰ হৈছে নাইট্ৰজেন জাতীয় পদাৰ্থ আমাৰ শৰীৰতো প্ৰটিনৰ খুব প্ৰয়োজন আমি বাঢ়িবৰ কাৰণে বা গাৰ গঠন বৃদ্ধি হ'বৰ কাৰণে আমাৰ দেহত প্ৰটিন লাগে আনহাতে চৰ্বি আমি গম পাওঁ তেল জাতীয় পদাৰ্থবিলাকক চৰ্বি বুলি কয় এতিয়া মেইন কথা আহিলে প্ৰটিন হ'ল এবিধ নাইট্ৰজেন জাতীয় পদাৰ্থ এতিয়া উদ্ভিদে বাৰু নাইট্ৰজেন ক'ৰ পৰা পায় এতিয়া উদ্ভিদেটো প্ৰটিন তৈয়াৰ কৰিবলৈ হ'লে নাইট্ৰজেন লাগিব গতিকে নাইট্ৰজেন ক'ৰ পৰা পায় এতিয়া ইয়াত তলতে হেতুকে সুধিছে উদ্ভিদবোৰে বাৰু নাইট্ৰজেন ক'ৰ পৰা আহৰণ কৰে আমি চাওঁচোন এতিয়া আমি ধুনীয়াকৈ এতিয়া কথাখিনি মনত পেলাম আমি কিছুমান কথা পাইছিলোঁ আগতে মনত পেলোৱাচোন যে বায়ুত গেছীয় অৱস্থাত প্ৰচুৰ পৰিমাণে নাইট্ৰজেন থাকে আমাৰ নাইট্ৰজেন কিমান থাকে বায়ুত 78% থাকে আৰু অক্সিজেন কিমান থাকে 21% গতিকে ইমানখিনি নাইট্ৰজেন থাকে কিন্তু উদ্ভিদে এই নাইট্ৰজেন পুনে শোষণ কৰিব নোৱাৰে এতিয়া বায়ুত যে আছে আমাৰ বায়ুৰ পৰা উদ্ভিদে যেনেকৈ কাৰ্বন ডাই অক্সাইডখিনি শোষণ কৰি লয় তেনেকৈ কিন্তু নাইট্ৰজেন গেছ শোষণ কৰিব নোৱাৰে অৰ্থাৎ বায়ুত 78% সবতছে বেছি কি আছে নাইট্ৰজেন গেছে আছে 78% আছে অক্সিজেন গেছ তাতকৈ কমহে আছে 21% গতিকে সেই নাইট্ৰজেন গেছ ইমান থকা অৱস্থাটো পুনে শোষণ কৰিব নোৱাৰে এতিয়া কি প্ৰকাৰেনো উদ্ভিদে শোষণ কৰিব পাৰিব এতিয়া চোৱাচোন মাটিত থকা কিছুমান বেক্টেৰিয়াই গেছীয় নাইট্ৰজেনক ব্যৱহাৰৰ উপযোগী নাইট্ৰজেনলৈ ৰূপান্তৰ কৰে আৰু মাটিত এৰি দিয়ে এতিয়া তোমালোকে দেখিবা যে আমি যদি কেতিয়াবা ক'ৰবাত গেলা পচা বস্তু যদি পেলাই দিওঁ তেতিয়াহ'লে সেই গেলা পচা পেলোৱা বস্তু জেগাডোখৰ আৰু এবছৰমানৰ পিছত যদি আমি চাওঁ তেতিয়াহ'লে তাত দেখিম যে বনবিলাক যিবিলাক ঘাঁহ বন আছে ঘাঁহ বনবিলাক অন্য ঘাঁহ বনতকৈ বেছি ওখ হৈ থাকে বা বেছিকৈ বাঢ়ে এতিয়া কথাটো কি হ'ব এতিয়া সেই গেলা পচা বস্তুবিলাক খাবৰ কাৰণে তোমালোকে বাৰু এটা কথা গম পোৱা নাই অণুজীৱে বিয়োজন ঘটায় আমি পাইছিলোঁ আগতে ক্লাছ 5ৰ পৰা আমি পঢ়ি আহিছোঁ যে বিয়োজক বুলি গতিকে অণুজীৱে গেলা পচা বস্তুবিলাকৰ বিয়োজন ঘটায় এতিয়া সেই বিয়োজন ঘটাবলৈ আহোঁতে সেই যিবিলাক অণুজীৱবিলাকে কি কৰে বায়ুৰ পৰা সিহঁতি নাইট্ৰজেন গেছো শোষণ কৰি লয় আৰু সেই মানে অণুজীৱবিলাকৰো এটা জীৱন চক্ৰ এটা আছে সিহঁতৰ বেছি দিন জীয়াই নাথাকে কিছুমান খুব বেছি ঘণ্টা হিচাপত থাকে কিছুমান দিন হিচাপত জীয়াই থাকে যেনেকৈ মানুহৰ গড় বয়স কিমান বুলি কয় মানুহে এনে 100 বছৰ বুলি কয় আনহাতে গৰু ছাগলী বয়স তাতকৈ কম 10 বছৰ বা 15 বছৰ গতিকে সেই অণুজীৱবিলাকো তেনেকুৱা কিছুমান সময় আছে আৰু সিহঁতি সেই গেলা পচা বস্তুখিনি খাওঁতে তাতে কি কৰে মৰি থাকে আৰু মৰি কি হয় সিহঁতি মাটিৰ লগত মিহলি হৈ যায় তেতিয়া সিহঁতি যে বায়ুৰ পৰা যে নাইট্ৰজেন গেছখিনি শোষণ কৰিছিলে তেতিয়া সিহঁতৰ দেহটোৰ লগতে এই নাইট্ৰজেন গেছখিনিও মাটিত মিহলি হৈ গুচি যায় আৰু মাটিত মিহলি হৈ যোৱাৰ পিছত সেই নাইট্ৰজেনখিনি কি কৰে এই দ্ৰৱণীয় নাইট্ৰজেনক পানীৰ সৈতে উদ্ভিদে শোষণ কৰে তাৰমানে শিপাই যেতিয়া পানী শোষণ কৰে তাৰ লগতে কি কৰে সেই নাইট্ৰজেন গেছবিলাকো শোষণ কৰি লয় ইয়াৰ উপৰি
তোমালোকে খেতিয়কে মাটিত নাইট্ৰজেন বৃদ্ধি কৰিবৰ কাৰণে ৰাসায়নিক সাৰ প্ৰয়োগ কৰা নিশ্চয় দেখিছা আমি ইউৰিয়া মৰা দেখিছো সুপাৰ মৰা দেখিছো সুপাৰ ফসফেট গতিকে সেইবিলাক কি হৈছে কৃত্ৰিমভাৱে তৈয়াৰ কৰা কিছুমান সাৰ সেইবিলাকত কি থাকে নাইট্ৰজেন গেছ থাকে এনে ধৰণে উদ্ভিদে সিহঁতৰ বাবে আৱশ্যকীয় নাইট্ৰজেন আৰু অন্য উপাদানসমূহৰ চাহিদা পূৰণ কৰে এনেদৰে কি কৰে উদ্ভিদে সিহঁতৰ মানে দৰকাৰ হোৱা নাইট্ৰজেন বিলাক আৰু অন্য উপাদানসমূহৰ চাহিদা পূৰণ কৰে তাৰমানে তেনেকৈ সিহঁতি যা যোগাৰ কৰে তেতিয়াহে উদ্ভিদে কাৰ্বহাইড্ৰেটৰ বাহিৰেও খাদ্যৰ অন্যান্য উপাদানসমূহ যেনে প্ৰটিন আৰু চৰ্বি প্ৰস্তুত কৰিব পাৰে এতিয়া কাৰ্বহাইড্ৰেটৰ বাহিৰেও সিহঁতি কি উৎপন্ন কৰিব পাৰে প্ৰটিন এতিয়া আমি সবতছে বেছি প্ৰটিন পোৱা খাদ্যবিধ কি বাৰু আমি মাংস মাংসৰ বাদে মাছ মাংসটো আমি প্ৰটিন পাওঁই সবতছে বেছি প্ৰটিন পোৱা খাদ্যবিধ হৈছে তোমালোকে কি গম পোৱা নেব যেটো হৈছে সয়াবিন আমি সয়াবিন যে সৰু ল'ৰা-ছোৱালীয়ে যে খুব বেছিকৈ খাব লাগে সেই সয়াবিনত অধিক প্ৰটিন থাকে আৰু চৰ্বি ক'ত থাকে নো চৰ্বি মানে হৈছে তেল আমি ক'ৰ পৰা পাওঁ বাদামত পাওঁ তেল আমি সৰিয়হৰ তেল পাওঁ আৰু আমি কিছুমান মুখোৱা তেল আমি নাৰিকল গছৰ তেল পাওঁ নাৰিকলৰ তেল তাৰ পিছত আমি নাহৰৰ গুটিটো চাবচোন তাতো তেল পাওঁ গতিকে সেইবিলাক কিছুমান চৰ্বি গতিকে সেই উদ্ভিদে সেইবিলাক প্ৰস্তুত কৰে উদ্ভিদৰ অন্য ধৰণৰ পৰিপুষ্টি পদ্ধতি এতিয়া উদ্ভিদে অন্য ধৰণৰ খাদ্য সিহঁতি মানে যোগাৰ কৰে এতিয়া কেনে ধৰণৰ যোগাৰ কৰে সেই কি পদ্ধতি আছে আমি হেতুকে এতিয়া আলোচনা কৰিম কিছুমান উদ্ভিদৰ পত্ৰহৰিত নাই পত্ৰহৰিত মানে কি ক্লোৰোফিল আমি ক্লোৰোফিল বুলি কম বা পত্ৰহৰিত বুলি কম একেটা বস্তু এতিয়া যেটো সেউজীয়া পদাৰ্থ সেইটো পাতত কিছুমান উদ্ভিদৰ পাতত নাথাকিবও পাৰে নাথাকে ইহঁতে নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিব নোৱাৰে ইহঁতে বাৰু কেনেকৈ জীয়াই থাকে আৰু ক'ৰ পৰা সিহঁতে পৰিপুষ্টি লাভ কৰে এতিয়া সিহঁতে জীয়াই থাকিবৰ কাৰণে ক'ৰ পৰা খাদ্য লাভ কৰে মানুহ আৰু প্ৰাণীৰ দৰে এইবোৰ উদ্ভিদে আন কিছুমান খাদ্য প্ৰস্তুত কৰিব পৰা উদ্ভিদৰ ওপৰত নিৰ্ভৰ কৰে সাধাৰণতে আমি তামোল গছবিলাকত দেখো যে বিভিন্ন ধৰণৰ গছ লতা বগাই থাকে পান গছ বাৰু বগাই কিন্তু পান গছে সেই তামোল গছৰ পৰা কোনো ধৰণৰ খাদ্য মানে আহৰণ নকৰে ই অকল তামোল গছজোপা বগাবৰ কাৰণেহে শিপাইদি খামুচি ধৰে কিন্তু কিছুমান তোমাৰ তামোল গছত দেখিবা যে কিছুমান লতা বা কিছুমান গছ সিহঁতৰ শিপাবিলাক দেখিবা যে তামোল গছৰ একেবাৰে ছালৰ মানে ছাল ছটাৰ ভিতৰত সোমাই যায় আৰু তামোল গছজোপা দিনে দিনে শ্ৰীবৃদ্ধি নাইকিয়া হৈ যায় সেই গছজোপাই হৈছে পৰজীৱী উদ্ভিদ মানে বেলেগৰ ওপৰত নিৰ্ভৰ কৰে সিহঁতে পৰপুষ্টি ধৰণে পুষ্টি আহৰণ কৰে তাৰমানে পৰপুষ্টি মানে কি বেলেগৰ পৰা খাদ্য আহৰণ কৰি পুষ্টি আহৰণ কৰে গতিকে তোমালোকে গছ এজোপাৰ কাণ্ড আৰু তাৰ ডালসমূহক চাৰিওফালে আৱৰি থকা হালধীয়া নলী সদৃশ আকৃতিবোৰ দেখিছানে আমাৰ চিত্ৰত দিয়াই আছে কিতাপত তোমালোকে তলফালে চোৱাচোন এই উদ্ভিদসমূহক অমৰলতা বোলা হয় আমি অমৰলতা নামটো সাধাৰণতে শুনোৱে আমাৰ ওচৰে পাজৰে পোৱা যায় কিন্তু আমি বিভিন্ন কামত এই অমৰলতাটো ব্যৱহাৰ কৰা আমাৰ মা দেউতাক শুনাই পাইছোৱে আমি কিন্তু সেইজোপা কি হৈছে পৰপুষ্টি বা পৰজীৱী উদ্ভিদ ইহঁতৰ দেহত পত্ৰহৰিত নাথাকে সেই ক্লোৰোফিলটো নাথাকে সেইকাৰণে সিহঁতি সালোক সংশ্লেষণ কৰিব নোৱাৰে যি উদ্ভিদত বগাই যায় সেই উদ্ভিদজোপাৰ পৰা সিহঁতে খাদ্য শোষণ কৰে শোষণ মানে কি শুহি লয় সিহঁতি মই কৈছিলোঁ তামোল গছৰ ছালত শিপা সোমাই যোৱা কথাটো সেই শিপাডাল সোমাই যোৱা মাত্ৰত সেই তামোল গছজোপাৰ পৰা সিহঁতি তামোল গছৰ খাদ্যখিনি শোষণ কৰি থাকে আৰু তামোলজোপা যিমান দিন জীয়াই থাকিব লাগে সিমান দিন জীয়াই নাথাকে যিজোপা উদ্ভিদত বগাই যায় তাক পোষক বোলা হয় সেইজোপাই মানে ভৰণ পোষণ দি থাকে গতিকে সেইকাৰণে কি বুলি কোৱা হয় পোষক সেই তামোল গছজোপাত যদি পৰজীৱী উদ্ভিদ এজোপা যদি বগাই থাকে তেতিয়াহ'লে তামোল গছজোপা কি বুলি কোৱা হ'ব পোষক বুলি কোৱা হ'ব যিহেতু পোষক উদ্ভিদ জোপাত মূল্যৱান পুষ্টি দ্ৰব্যৰ পৰা বঞ্চিত কৰে সেইবাবে ইয়াক পৰজীৱী বোলা হয় এইটো চোৱাচোন কি কৈছে যিহেতু ই পোষক উদ্ভিদ জোপাত মূল্যৱান পুষ্টি দ্ৰব্যৰ পৰা বঞ্চিত কৰে এতিয়া সি যিখিনি খাদ্য প্ৰস্তুত কৰিছিলে সেইখিনি যেতিয়া সেই উদ্ভিদজোপা ব্যৱহাৰ কৰিবলৈ নাপায়
বঞ্চিত হৈ যায় সেই তামোল গছজোপা উদাহৰণে ধৰোঁ সেই তামোল গছজোপাই নিজৰ আহাৰ নিজে প্ৰস্তুত কৰিছিলে কিন্তু এই পৰজীৱী উদ্ভিদজোপা গাত বগাই পিনি কি কৰিলে সি তাৰ সেই মূল্যৱান পুষ্টিবিলাক সি শুহি ল'লে শোষণ কৰিলে সেইকাৰণে ইয়াক সেই যিজোপা গছ গাত বগাই আছিলে সেইজোপাক কি বুলি ক'ব পৰজীৱী বুলি কোৱা হ'ব আমি আৰু আন প্ৰাণীবোৰো বাৰু উদ্ভিদসমূহৰ বাবে পৰজীৱী নেকি তোমালোকে ইয়াৰ বিষয়ে চিন্তা কৰি শিক্ষকৰ লগত আলোচনা কৰিবাচোন এতিয়া আমি এতিয়া বেলেগৰ ওপৰত খাদ্যৰ বাবে নিৰ্ভৰশীল আমিও কি পৰজীৱী নেকি সেইটো কথা সুধিছে এতিয়া তোমালোকে বাৰু নিজে চিন্তা কৰাচোন এতিয়া উদ্ভিদজোপাৰ ওপৰত বেলেগ এজোপা উদ্ভিদ বগাই গ'লে তাক কি বুলি কোৱা হয় পৰজীৱী বুলি কোৱা হয় আমিও নেকি তোমালোকে সেইটো পিছত মোক হোৱাটছএপ গ্ৰুপৰ জৰিয়তে বা মই সেইটো প্ৰশ্নও দিম যেতিয়া প্ৰশ্ন দিম তোমালোকে লিখি ধুনীয়াকৈ মোক দেখাব লাগিব গতিকে আজি এইটো ভিডিঅ' ইমানতে সামৰিছোঁ আৰু পিছৰ খণ্ডত আৰু এই পাঠটোৰ বহুকেইটা পইণ্ট আছে সেইকেইটা আমি আলোচনা কৰিম ধন্যবাদ